নমস্কাৰ ইতিবাচক অন্বেষণ এক ব্যাখ্যান শৃংখল এই অনুষ্ঠানটিলৈ আপোনালোকক জনাইছো স্বাগতম ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱ এজন বিশিষ্ট গৱেষক মাননীয় সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱগোস্বামীদেৱ সত্ৰীয়া পৰম্পৰাৰ লগত জড়িত থাকিও সামাজিক দায়বদ্ধতাৰে সামাজিক উত্তৰণ তথা সমাজ সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে তেখেতে সত্ৰ সংস্কৃতিৰ মাধ্যমেৰে সাংস্কৃতিক আৰু আধ্যাত্মিক দিশটোক সমগ্ৰ বিশ্বত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে নমস্কাৰ সূৰ্য নমস্তু বৰ্তমান কৰোনা সংক্ৰমিত পৰিৱেশত আমি কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ সেই আমি ইলেক্ট্ৰনিক মাধ্যমৰ এই সুযোগ গ্ৰহণ কৰিছোঁ আমি সকলোলৈকে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ একেষাৰতে ক'বলৈ গ'লে পৃথিৱীখন এতিয়া অসুখীয়া গোটেই পৃথিৱীতে অসুখ হৈছে কি অসুখ হৈছে আমি সকলোৱে জানো কৰোনা দেখাত এই নিমনিয়াৰ নিচিনা কিন্তু আগৰ নিমনিয়াৰ লগত তুলনা কৰিলে ইয়াৰ বহুত পাৰ্থক্য বিচাৰি পোৱা যায় আৰু বিশেষকৈ এই সংক্ৰমিত খুচৰা বেমাৰ আগৰ নিমনিয়া হ'লে আমাৰ আয়ুৰ্বেদিক তথা ঘৰুৱা ঔষধ খাই মানুহে ভাল পায় আৰু নিমনিয়া হোৱাজনক পৰিচৰ্যা কৰে কিন্তু এতিয়া কোভিড হোৱাজনক কৰোনা হোৱাজনক পৰিচৰ্যা কৰাটো দূৰৰ কথা বহুত আঁতৰত থাকিব লাগে অৰ্থাৎ যিজনৰ গাত কৰোনা লাগে তেওঁ যদি হাঁচি মাৰে তেওঁ যদি কাহ মাৰে তেওঁ যদি বীজাণু আঁতৰলৈ যায় সেই কাহৰ যোগেদি বা হাঁচিৰ যোগেদি ওচৰতে থকাজনক পলকতে আক্ৰমণ কৰে সেয়ে বৰ্তমানৰ কৰোনাৰ যিটো পৰিৱেশ সেইটো অত্যন্ত এটা সংক্ৰমিত পৰিৱেশ কিন্তু আমি এইটোক ভয় কৰা উচিত নহয় কাৰণ আমি সকলোৱে জানো জন্ম মানেই মানুহৰ মৃত্যু এদিন মানুহৰ মৃত্যু হ'ব কাৰণ লৈ মৃত্যু আহে কাৰোবাৰ কিবা এটা ব্যাধি আহিব কিবা এটা অসুখ আহিব মৃত্যু হ'ব বা আন কাৰণতো মৃত্যু হ'ব কিন্তু আমি এই কাৰণবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি সচেতন হ'ব পাৰোঁ প্ৰথমতে আমাৰ মনলৈ আহিছে যে পৃথিৱীখন যে আজি অসুখীয়া হৈছে বুলি কোৱা হৈছে সকলোৱে নিশ্চয় অনুভৱ কৰিছে কিয় হৈছে এনেকুৱা আৰু এইটো কথাও আমি আমাৰ শাস্ত্ৰসমূহত পাওঁ যেতিয়া পৃথিৱীত অত্যাচাৰ হয় পৃথিৱীয়ে ভাৰ সহ্য কৰিব নোৱাৰে আৰু সেই ভূমিৰ ভাৰ হৰণ কৰিবৰ কাৰণে পৃথিৱীক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই আকৌ নতুন ব্যৱস্থা গ্ৰহণ কৰে আজি পৃথিৱী অসুখীয়া হোৱাৰ এটা আমি অন্যতম
কাৰণ দেখা পাইছোঁ যে কৰোণা আহিছে, কৰোণাৰ কাৰণে পৃথিৱী অসুখীয়া হৈছে সঁচা, কিন্তু প্ৰকৃতিৰ যিটো স্বাভাৱিক ৰীতি সেইটোক যেন আমি ক'ৰবাত স্তব্ধ কৰি পেলাইছোঁ। অবাধে আমি গছ কাটিছোঁ, আমাৰ প্ৰয়োজন অনুসাৰে যধে মধে আমি গছ গছনি কাটি তহিলং কৰিছোঁ, যিকোনো ঠাইত আৱৰ্জনা নিক্ষেপ কৰিছোঁ, নদী খনন কাৰ্য কৰিছোঁ, নদীৰ বান্ধ দিছোঁ যধে মধে। এই প্ৰকৃতিৰ স্বাভাৱিক ধাৰাটোক যেতিয়া আমি স্তব্ধ কৰিছোঁ, তেতিয়া পৃথিৱীয়ে অশান্তি অনুভৱ কৰাটো স্বাভাৱিক কথা। আমি পৃথিৱীৰ কোলাত ডাঙৰ দীঘল হৈছোঁ, প্ৰকৃতিয়ে আমাক সুন্দৰ বায়ু দিছে, অক্সিজেন দিছে। দূষিত বায়ু প্ৰকৃতিয়ে আমাৰ পৰা কাঢ়ি লৈ গৈছে, কাৰ্বন ডাই অক্সাইড লৈ গৈছে। প্ৰকৃতিৰ সেই স্বাভাৱিক ৰীতিটোক যদি আমি স্তব্ধ কৰোঁ, আমি পাব লগা যিটো বায়ু আৰু পৃথিৱীয়ে আমাৰ পৰা নিব লগা যিটো দূষিত বায়ু, এই যিটো ভাৰসাম্যতা, এইটো ৰক্ষা হোৱাত হিনদেৰি হ'বই। সেয়ে আমি ক'ব খোজোঁ, প্ৰকৃতিৰ স্বাভাৱিক ৰীতিক সন্মান জনোৱা আমাৰ নৈতিক কৰ্তব্য। আৰু এটা কথা যি সহজে অনুমেয়, বান্দৰ জাকে জাকে ওলাই আহিছে হাবিৰ পৰা, হাতী ওলাই আহিছে, বাঘ কংক্ৰিটৰ মাজত ঘূৰি ফুৰিছে, পকী ৰাস্তাত ঘূৰি ফুৰিছে, নোহোৱা নোপোজা কথা। কিয় হৈছে? তেওঁলোকৰ বাসস্থানবিলাক আমি অনুপযোগী কৰি পেলাইছোঁ, সেইকাৰণে তেওঁলোক ইয়ালৈ ওলাই আহিছে। বান্দৰে খাদ্য বিচাৰি আজি মানুহৰ ঘৰত সোমাইছে। সেয়ে আমি পুনৰ ক'ব খোজোঁ, প্ৰকৃতিৰ স্বাভাৱিক ৰীতিক যেতিয়া আমি সন্মান জনাম, শ্ৰদ্ধা কৰিম, প্ৰকৃতিৰ সহিতে আমি উঠা বহা কৰিম, আমাৰ জীৱনবিলাকো তেতিয়া সুৰক্ষিত হোৱাৰ ক্ষেত্ৰত ই সহায় কৰিব। আজি কৰোণা মহামাৰীৰ যিটো সমস্যা, যোৱাবাৰতকৈ এইবাৰ আৰু বেছি। আমি আকৌ কৈছোঁ, ৰোগ হ'লেই ভয় খাব নালাগে, ভয় খোৱা উচিত নহয়, কিন্তু আমি সাৱধান হ'ব লাগিব। সেই ইংৰাজী বাক্য এষাৰ মনত পৰিছে, এৱাৰনেছ ইজ দ্য পেনাচিয়া টু অল এভিলছ। সমস্ত বেয়া উপাদান, বেয়া কাৰক নাইকিয়া কৰিব পৰা মাধ্যমটোৱে হৈছে সাৱধানতা। আমি যদি সঁচাকৈ সাৱধানতা গ্ৰহণ কৰোঁ, আমি এই মহামাৰীৰ পৰা ৰক্ষা পামেই। আমাৰ অসমৰ সত্ৰ, অসমৰ নামঘৰ, অসমৰ গ্ৰাম্য জীৱনৰ পৰম্পৰাত এই সাৱধানতাৰ কথা আছে। কেনেকৈ আছে চাওক। অসমৰ সত্ৰ, অসমৰ নামঘৰ, অসমৰ গ্ৰাম্য জীৱনৰ যিটো পৰম্পৰা, ইয়াত সাৱধানতাখিনি সোমাই আছে। কাৰণ আমি যি সত্ৰীয়া জীৱন যাপন কৰোঁ, যি নামঘৰৰ পৰিৱেশত জীৱন যাপন কৰোঁ, আৰু আমাৰ যি গ্ৰাম্য জীৱনৰ শৈলী, তাতে আছে সতৰ্কতা, সজাগতাৰ কথা। আজি কৰোণাৰ সময়ত বাৰে বাৰে আমাক চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে, চিকিৎসা বিজ্ঞানে কৈছে মাস্ক পিন্ধিব লাগে, দূৰত্ব বজাই চলিব লাগে, অনবৰতে হাত ধুই থাকিব লাগে, চেনিটাইজ কৰিব লাগে। আমাৰ সত্ৰ, নামঘৰ আৰু গ্ৰাম্য জীৱনত এই কথাবিলাক আগৰ সুলভ আছিল।
সত্ৰ নামঘৰত যেতিয়া মাহ প্ৰসাদ সজাব, ভগৱন্তৰ কৰ্মত দেউৰীজন নিয়োজিত হ'ব, তেখেতসকলে মুখখন গামোচাৰে সুন্দৰকৈ বান্ধিহে সেই কৰ্ম কৰিব পাৰিব। সেইটোৱে মাস্ক। কেৱল প্ৰসাদ মুঠি সজোৱাৰ ক্ষেত্ৰত নহয়, বিতৰণ কৰাৰ মুহূৰ্তত নহয়, ৰন্ধনৰ কাৰ্যটো তেনেকৈ আমাৰ মুখমণ্ডলত কাপোৰ গামোচা মাৰি লোৱা নিয়ম। ৰাজহুৱা কৰ্মত এইটো এটা ধৰাবন্ধা কথা। ভগৱন্তৰ কাৰ্যত আমাৰ লোকসকল নিয়োজিত হওঁতে তথা ৰন্ধন প্ৰকৰণত ব্যস্ত হওঁতে এই মাস্ক পিন্ধিবই লাগিব। নিপিন্ধাকৈ এই কৰ্ম কৰিব নোৱাৰে। আৰু কোনোবাই যদি সেই মাস্ক অৰ্থাৎ গামোচাখন মাৰি নোলোৱাকৈ কাম কৰিবলৈ যায়, তেওঁক দেউৰী বুলি, বিলনীয়া বুলি কেতিয়াও গ্ৰাহ্য কৰা নহ'ব। যিমান আমাৰ সুন্দৰ এটা নীতি আছে, ঠিক তেনেকৈ সত্ৰত বিশেষকৈ 4টা অৱস্থা আছে: ধুতি, বাঁহী, বিশুদ্ধি আৰু অশুচি, যিটোক আমি চোৱা বুলি কওঁ। এই 4টা কাৰ্য যেতিয়া সত্ৰসকলে পালন কৰে, অনুৰূপভাৱে নামঘৰৰ নামঘৰীয়া, দেউৰী, বিলনীয়া, পাঠক এইসকলেও সেই নিয়ম পালন কৰে। সেইখিনি সময়ত অনবৰতে শৰীৰটো নিকা কৰা কথা ইয়াত জড়িত হৈ আছে। কাৰণ শৌচাচাৰ কৰিবলৈ যোৱাৰ লগে লগে মাটি পানী ল'বই লাগিব, গা ধুবই লাগিব। যেতিয়া বাহী অৱস্থাত শুই উঠিব, দন্তমাৰ্জন কৰিবই লাগিব। যেতিয়া স্নান কৰিব, সুন্দৰকৈ গাটো তিয়াবই লাগিব। এনে কাৰ্যত কোনো কাৰণতে তেওঁক বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে। তেওঁ যিহেতু 4টা অৱস্থা পালন কৰে, তাত ধুতি কথাটো সোমাই আছে, নিকা কথাটো সোমাই আছে। আজি শৌচাগাৰ, প্ৰস্ৰাৱগাৰত চেনিটাইজ কৰাৰ ব্যৱস্থা আছে বা চেনিটেৰী লেট্ৰিন আছে, কিন্তু আগৰ পৰম্পৰাত এইবিলাক নাছিলে। আৰু সেইকাৰণে শৌচাগাৰলৈ গ'লে, পেচাবাগাৰলৈ গ'লে বা তেনে ঠাইলৈ গ'লে আহিয়েই গা ধুব লাগে, হাত পাত সুন্দৰকৈ ধুব লাগে। পেচাব কৰি আহিও হাত পাত সুন্দৰকৈ ধুব লাগে। বাহিৰৰ পৰা যদি কোনোবা আহি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰে, তেওঁ সুন্দৰকৈ গা ধুবই লাগিব, হাত পাত ধুবই লাগিব। আনহে নালাগে, আমাৰ গাঁৱৰ আইসকলেও যেতিয়া ৰন্ধন কাৰ্যত প্ৰবৃত্ত হয়, গাটো ধুইহে, আগৰ পিন্ধা কাপোৰ ত্যাগ কৰিহে নতুন বস্ত্ৰ পিন্ধি ৰন্ধনশালালৈ সোমায়। আমাৰ সত্ৰ নামঘৰত এইটো এটা বদ্ধপৰিকৰ কথা। আমি ধুতি হৈহে, অৰ্থাৎ নিকা বস্ত্ৰ পিন্ধিহে আমি ৰন্ধনশালাত সোমাব পাৰোঁ, খোৱা লোৱা কৰিব পাৰোঁ। ইয়াতে আজি কোৱা কথাখিনি ইমান সুন্দৰকৈ সোমাই আছে। আৰু তাৰ লগে লগে দূৰত্ব বজাই ৰখা কথাটো আমাৰ সত্ৰীয়া জীৱনৰ এটা পৰম্পৰা। আমাৰ নামঘৰত যেতিয়া ভকতসকলে প্ৰসংগ কৰে, বাগিক থাকিব তাৰ নিৰ্দিষ্ট স্থানত, পাঠক থাকিব তাৰ নিৰ্দিষ্ট স্থানত, নাম লগাসকল থাকিব নিৰ্দিষ্ট স্থানত, আৰু 24 গৰাকীকৈ শ্ৰৱণী থাকিব নিৰ্দিষ্ট স্থানত।
কোনেও কাৰো গাত লগাই তাত নবহে, বহাৰ নিয়ম নাই। এইটোৱেই দূৰত্ব বজাই ৰখাৰ এটা সুন্দৰ দৃষ্টান্ত। আনহে নালাগে। বিশেষকৈ আউনীআটী সত্ৰৰ প্ৰসংগতে আমি এই কথা উল্লেখ কৰিব খুজিছোঁ, যেতিয়া মহাপ্ৰভুৰ নিৰ্মালী বৰপূজাৰীয়ে দিয়ে বা আমাৰ সত্ৰাধিকাৰে বা ডেকা গোসাঁইজনে আমাৰ নিৰ্মালী দিয়ে, তেতিয়া মন্দিৰত দিয়াৰ নিচিনাকৈ হাতে হাতে আমাৰ নিৰ্মালী দিয়াৰ নিয়ম নাই। আমি যি পদ্ধতিৰে নিৰ্মালী দিওঁ তাতে আছে সামাজিক দূৰত্বৰ ব্যৱধান। বহুতে কিন্তু কেতিয়াবা তাচ্ছিল্য কৰে যে সত্ৰই নিৰ্মালী দলিয়াই দিয়ে। কোনো কাৰণতে নিৰ্মালী সত্ৰই দলিয়াই নিদিয়ে। নিৰ্মালী দিয়াৰ প্ৰথাটো হৈছে এটা আধ্যাত্মিক প্ৰথা। আমি যেতিয়া নিৰ্মালী দিওঁ অলপদ্ম মুদ্ৰাৰে হৃদয় পদ্মত সেই নিৰ্মালী আনি লগাই আমি ইজনলৈ প্ৰদান কৰোঁ। অৰ্থাৎ অলপদ্ম মুদ্ৰাটোৰ যিটো অৰ্থ, তেওঁৰ জীৱনটো যাতে সেই নিৰ্মালীৰ যোগেদি বিকশিত হয়, আমি সেই ভাৱেৰে সেই নিৰ্মালী দিওঁ। কোনো কাৰণতে আমি ফৰ্মুঠি মৰাৰ দৰে দলিয়াই নিৰ্মালী নিদিওঁ। সেইটো ব্যৱস্থা কোনো সত্ৰত নাই। আৰু লওঁতাজনেও মন্দিৰত লোৱাৰ দৰে ওচৰলৈ আহি নলয়, আঞ্চল পাতি অতি বিনয় ভাৱেৰে নিৰ্মালী লয়। আৰু এইটোৱে অত্যন্ত বিজ্ঞানসন্মত কথা, কাৰণ দিওঁতাজনে তেওঁক স্পৰ্শ নকৰাকৈ দিছে আৰু লওঁতাজনেও দিওঁতাজনৰ পৰা কোনো সম্পৰ্ক নৰখাকৈ আঁতৰতে লৈছে। ইয়াত কোনো ধৰণৰ ভাইৰাছ প্ৰৱেশ কৰিব নোৱাৰে ইজনৰ পৰা সিজনৰ গাত। এনে কথাবিলাক যদি আমি আলোচনা কৰি চাওঁ, এইবিলাক আছিল আমাৰ সামাজিক জীৱনৰ পৰম্পৰা। আৰু সেই কথাখিনিকে আজি কোৱা হৈছে। সেই আমি বহু ঠাইত কৈছোঁ যে আমাক আজি শিক্ষা দিয়াৰ প্ৰয়োজন নাই। এইবিলাক আমাৰ পৰম্পৰা, মাত্ৰ কৰোণাই আমাক মনত পেলাই দিছে। আমি ইয়াক যদি সঁচাকৈয়ে গাঢ়ভাৱে মনত পেলাই লওঁ, আমি নিজে সুৰক্ষিত হ'ব পাৰিম। এই সাৱধানতাৰ লগত তিনিটা জীৱনৰ কথা ইয়াত বিশেষভাৱে সোমাই আছে: সদাচাৰী জীৱন, সংযমী জীৱন আৰু আধ্যাত্মিক জীৱন। সত্ৰ নামঘৰ এই অনুষ্ঠানসমূহত এই তিনিটা জীৱনৰ ধাৰা অনবৰতে থাকে। আৰু এই তিনিটা জীৱনৰ অবিহনে সত্ৰৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। সদাচাৰী জীৱন কোনটো? স্থূল আৰু সূক্ষ্ম দুটা আচাৰ। এই দুটা আচাৰৰ যোগেদি জীৱনটো যেতিয়া সংস্কাৰ কৰা হ'ব, সেইটোক সদাচাৰী জীৱন বুলি কোৱা হৈছে। স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ত। প্ৰসাধন সামগ্ৰী আমি পৰিষ্কাৰ কৰিম সঁচা, পানী মাটিৰে আমি চফা কৰিম। তাৰপিছত চিত্ত, অৰ্থাৎ স্থূল সংস্কাৰ শব্দৰ অৰ্থ হৈছে চিত্ত সংস্কাৰ। আমি চিত্তও পৰিষ্কাৰ কৰিম ভগৱত চিন্তাৰে। এই দুটা সংস্কাৰত প্ৰবৃত্ত হোৱাৰ লগে লগে তেওঁ সদাচাৰী জীৱন লাভ কৰিব। ঠিক সেইদৰে আমাৰ এটা আছে সংযমী জীৱন। কায় মন বাক্যৰে যেতিয়া আমি নিজকে সংযমী কৰিম, সেইটোক সংযমী জীৱন বুলি কোৱা হৈছে। শৰীৰটো সংযমী, মনটো সংযমী আৰু বাক্য বচন সংযমী। ভগৱত চিন্তাত থাকোঁতে, ভাল চৰ্চাত থাকোঁতে আমি কেতিয়াও উদ্ভট শব্দ প্ৰয়োগ কৰিব নোৱাৰোঁ।
যেতিয়া পৰিমাৰ্জিত শব্দ প্ৰয়োগ কৰিম, সাত্বিক শব্দ প্ৰয়োগ কৰিম, সি মনটোলৈ প্ৰফুল্ল ভাৱটো আনি দিবই। তেনেকৈ মনটো যেতিয়া সুন্দৰকৈ থাকিব, সৎ চিন্তাত থাকিব, সেই মনটোৰ যোগেদি জীৱনটো ভাৰাক্ৰান্ত হ'ব নোৱাৰে। আৰু শৰীৰটোৱে আমি যদি কোনো অন্যায় কামত প্ৰবৃত্ত নহওঁ, এই শৰীৰটোৰ ওপৰত অত্যাচাৰ হ'ব নোৱাৰে। সেয়ে আমাৰ শৰণতে কোৱা আছে, চৰ মাৰিব নাপায়, গোৰ মাৰিব নাপায়। কেলৈ কৈছে এইবিলাক কথা? অৰ্থাৎ শৰীৰটো সংযমী কৰি ৰাখিব লাগিব। সেয়ে আমি পুনৰ কৈছোঁ, সদাচাৰ সংযমী জীৱনৰ যোগেদি মানুহৰ জীৱন সুৰক্ষিত হ'ব পাৰে। তাৰ লগত আছে আধ্যাত্মিক জীৱন, অৰ্থাৎ ঈশ্বৰমুখী চিন্তাটোক আমি আধ্যাত্মিক জীৱন বুলি কওঁ। আত্মাৰ উৎকৰ্ষ সাধনৰ চিন্তাই আধ্যাত্মিক, কিন্তু মনত ৰখাৰ প্ৰয়োজন, নিজৰ দেহটোৰ ভিতৰত সোমাই থকা অকল আত্মাটোৰ কথাহে চিন্তা কৰিম, কাষতে থকা আত্মাটোৰ কথা চিন্তা নকৰিম, পৃথিৱীত থকা আন আত্মাৰ কথা কেতিয়াও আমি চিন্তা নকৰিম, সেয়া আধ্যাত্মিক হ'ব নোৱাৰে। সেই আধ্যাত্মিকতাৰ সংজ্ঞা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ সুন্দৰকৈ কৈ থৈ গৈছে। সমস্ত ভূতত্ব ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। আৰু তাৰ আগলৈ গৈ কৈছে, কুকুৰ শৃগাল গৰ্ধৱৰ আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। এয়া আধ্যাত্মিকতাৰ চিন্তা। আমি সকলোৰে হিত চিন্তাত যেতিয়া ব্ৰতী হ'ম, সকলো একে আত্মা বুলি যেতিয়া ভাবিম, সকলোতে বিষ্ণু হৰি আছে বুলি যেতিয়া আমি গণ্য কৰিম, আমি ইজনে সিজনক অন্যায় কৰাৰ প্ৰৱণতা কেতিয়াও লেখ মানুহ হৃদয়ৰ মাজত উদয় হ'ব নোৱাৰে। আজি কৰোণাৰ সময়ত আমি নিজেই কেৱল সুৰক্ষাৰ চিন্তা কথা ভাবিলে নহ'ব, আমাৰ কাষৰজনো যাতে সুৰক্ষিত হয় সেই কথা ভাবিব লাগিব। অৰ্থাৎ আত্মাৰ সুৰক্ষাৰ প্ৰকৃত যিটো কথা, সেইটোৰ প্ৰতি আমি মনোযোগ দিব লাগিব। আত্মাৰ যিটো উন্নতি, সেইটো কথা আমি ভাবিব লাগিব। এই তিনিটা প্ৰক্ৰিয়াৰে জীৱন যাপন কৰিলে কেৱল কৰোণা বা এনেকুৱা মহামাৰীক প্ৰতিৰোধ কৰাই নহয়, বহুলাংশে তেওঁৰ জীৱনটোৰ পৰা সুৰক্ষা অনুভৱ কৰিব। তেওঁ অকাল মৃত্যু গ্ৰহণ কৰিব নালাগে, তেওঁ অচিন বেমাৰত পৰিব নালাগে। ইয়াৰ উদাহৰণ ভীষ্ম। ভীষ্মই অৰ্জুনৰ নিক্ষিপ্ত শৰত শৰসজ্জাত পৰিছিল আঘোণ মাহৰ শুক্লা নৱমী তিথিৰ দিনা। কিন্তু ভীষ্মই মৃত্যুক আঁকোৱালি ল'লে এমাহ ২৬ দিনৰ মূৰত মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা। সহজে অনুমেয়। এজন মানুহৰ গাত যদি এটা মাৰণাত্মক অস্ত্ৰৰ আঘাত পৰে, মানুহজন ছটফটাই থাকিব। কিন্তু এপাত নহয়, দুপাত নহয়, সহস্ৰশৰে বিন্ধাৰ পিছতো ভীষ্মৰ ছটফটাই থকা নাই। তেওঁ এমাহ ২৬ দিনলৈ মৃত্যুক ঠেলি দিছে। কেনেকৈ শক্তি পালে? ইয়াৰ মূল কাৰণ তিনিটা জীৱন প্ৰক্ৰিয়া। অৰ্থাৎ ভীষ্ম আছিল ব্ৰহ্মচৰ্য পৰায়ণী এগৰাকী পুৰুষ। ভীষ্ম আছিল কায় মন বাক্যৰে সংযমী পুৰুষ। ভীষ্ম আছিল সদাচাৰী। ভীষ্ম আছিল আধ্যাত্মিক চিন্তাৰে ৰঞ্জিত ব্যক্তি। আৰু সেইকাৰণে তেওঁ মৃত্যুৰ নিচিনা এটা অৱস্থাক ইচ্ছাধীন কৰিব পাৰিলে, মৃত্যুক ঠেলি দিলে। তেওঁ যিটো দিৱসত মৃত্যুবৰণ কৰিছে তাৰো তাৎপৰ্য আছে। ত্ৰিশুক্লত মানুহৰ মৃত্যু হ'লে মানুহে পাৰিষৰি জীৱন লাভ কৰে। ভীষ্মই পাৰিষৰি জীৱন লাভ কৰিছিল। সেই ত্ৰিশুক্ল দিৱসটি আছিল মাঘ মাহৰ শুক্লা পঞ্চমী তিথি।
অৰ্থাৎ এফালে দিবা শুক্ল দিনত ভীষ্মৰ মৃত্যু হৈছে, আনফালে উত্তৰায়ণ শুক্ল সেইখিনি সময়ত উত্তৰায়ণ চলি আছে, তৃতীয়তে শুক্লপক্ষ এই শুক্লত তেওঁ মৃত্যুবৰণ কৰাৰ কাৰণে ভীষ্মই পাৰিষৰি জীৱন লাভ কৰিছে। আজি আমি সেই অৱস্থা লাভ নকৰিলেও অন্ততঃ ভীষ্মৰ নিচিনাকৈ সেই জীৱন যাপন কৰিব নোৱাৰিলেও আংশিকভাৱেও যদি আমি সেই অভ্যাস কৰোঁ, অন্ততঃ আমাৰ অকাল মৃত্যুবিলাক আমি প্ৰতিৰোধ কৰিব পাৰিম। আজি কৰোণাই আমাৰ সন্মুখতে বহুত আমাৰ অমূল্য জীৱন কাঢ়ি লৈ গৈছে। এয়া অকাল মৃত্যু। এয়া কেৱল কৰোণাক দুখিলেই নহ'ব, মহাব্যাধিক দুখিলেই নহ'ব, তাৰ কাৰণে আমাৰ যে সাৱধানতাৰ ক'ৰবাত অভাৱ ঘটিছে সেই কথা আজি মনত পেলোৱা উচিত। সেয়ে আমি আজি এই প্ৰসংগত এই কথাখিনি উল্লেখ কৰিলোঁ। আজি বিশ্বায়নৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ, ন প্ৰযুক্তিবিদ্যাৰ উপাদানসমূহ আমি গ্ৰহণ কৰিবই লাগিব। তাৰ যোগেদিহে আমি উঠা বহা কৰিব পাৰিম। যদি সেইখিনি আমি গ্ৰহণ নকৰোঁ, আমি মানুহ অচল হৈ যাম। কিন্তু কেৱল স্বচ্ছলতাই আমাক বিশ্বায়ন দিব নোৱাৰে। আন্তৰিক বিশ্বায়ন দিব পাৰস্পৰিক মমতাই। আৰু সেই পাৰস্পৰিক মমতাৰ যোগেদিহে, স্নেহৰ যোগেদিহে, পৰোপকাৰী চিন্তাৰ যোগেদিহে আমি প্ৰকৃতাৰ্থত আন্তৰিক বিশ্বায়ন হ'ব পাৰিম। আমাক আজি তেনে আন্তৰিক বিশ্বায়নৰ প্ৰয়োজন। আৰু যিবিলাক কাৰকে আমাৰ জীৱনটোলৈ দুৰ্যোগ নমাই আনে, সেই কাৰকবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি সাৱধান হ'বই লাগিব। আৰু এই সাৱধানতাৰ কাৰণে আমি আনলৈ যাব নালাগে। আমাৰ সামাজিক পৰম্পৰা আমি ঘূৰাই অনা উচিত। আমি আকৌ কৈছোঁ, আমি নাহৰগুটি যুগলৈ ঘূৰি নাযাওঁ। আজি ইলেক্ট্ৰিচিটিৰ যুগ, আমি ইয়াক গ্ৰহণ কৰিমেই। তাৰ মাজত আমাৰ যিখিনি সামাজিক পৰম্পৰা গ্ৰহণ কৰিলে কোনো অসুবিধা থাকিব নোৱাৰে, যিখিনি ঐতিহ্যক স্মৰণ কৰিলে বৰঞ্চ আমি সুফলহে পাওঁ, সেই কথাখিনিক আমি যদি সাদৰি লওঁ, এই প্ৰযুক্তিবিদ্যাৰ দিনতো আমি সুৰক্ষা অনুভৱ কৰিম। আমি এই মুহূৰ্তত আমাৰ মাজৰ পৰা যিবিলাক সন্তান আঁতৰি গ'ল, আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ অৰ্থে মহাপ্ৰভু গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। সৰ্বশেষত আমি এই কথা অৱগত কৰিব খোজোঁ, সাৱধানতা আমাক লাগিব। সাৱধানতাৰ মাজত আমাৰ প্ৰয়োজনীয় কৰ্মবিলাক আমি কৰি যাব লাগিব। তাৰ মাজত ঈশ্বৰৰ ওপৰত সৰ্বাধিক ভৰসা ৰাখিব লাগিব। ঈশ্বৰক যেতিয়া আমি অন্তৰ্নিষ্ঠভাৱে যোজনা কৰিম, সেই ঈশ্বৰে আমাক ৰক্ষা কৰিবই। ঈশ্বৰক যেতিয়া আমি স্তুতি কৰোঁ, প্ৰাৰ্থনা কৰোঁ, বা ঈশ্বৰৰ আমি নাম কীৰ্তন কৰোঁ, এই সমস্ত ক্ৰিয়াই আমাক আচলতে শক্তি দিয়ে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে ঈশ্বৰ উপাসনাই মানুহৰ ভয় নাইকিয়া কৰে। ঈশ্বৰ উপাসনাই মানুহক শক্তি দিয়ে। ঈশ্বৰ উপাসনাই মানুহক সাহসী কৰে। সেয়ে আমি যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে বা জীৱনটো পৰিশীলিত কৰিবলৈ হ'লে, জীৱনটো গতিশীল কৰি ৰাখিবলৈ হ'লে আমি ভগৱন্তৰ আশ্ৰয়ী হ'বই লাগিব। গোবিন্দৰ চৰণত পুনৰ প্ৰাৰ্থনা জনাইছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। শ্ৰী শ্ৰী আউনীআটী সত্ৰ সত্ৰাধিকাৰ প্ৰভু ডাক্তৰ পীতাম্বৰ দেৱগোস্বামী দেৱলৈ জনালোঁ অশেষ ধন্যবাদ। ইতিবাচক অন্বেষণ এই খণ্ডটিৰ ইমানতে অন্ত পৰিম। কাইলৈ আমাৰ মাজত অতিথি ৰূপে উপস্থিত থাকিব
বিশিষ্ট শিক্ষাবিদ ডাক্তৰ হিতেশ ডেকা। গতিকে চাই থাকিব ইতিবাচক অন্বেষণ এক ব্যাখ্যান শৃংখল। কৰোনাক পৰাভূত কৰি আমি জয়ী হ'বই লাগিব। বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ আয়োজন ইতিবাচক অন্বেষণ এক ব্যাখ্যান শৃংখল। কৰোনা মহামাৰীক পৰাভূত কৰিবলৈ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ দ্বাৰা আয়োজিত ইতিবাচক অন্বেষণ এক ব্যাখ্যান শৃংখল। 3 জুন বৃহস্পতিবাৰ সন্ধিয়া 7 বজাৰ পৰা প্ৰতিদিনে পোনপটীয়া সম্প্ৰচাৰৰ বাবে চাওক VSK আছাম আৰু নিউজ ভাৰতী NE।